অসমৰ মুখ্যমন্ত্ৰীয়ে যে বৰ্তমান সময়ত জুবিন দাক লৈ অসমত বহুত বেছি লেতেৰা ৰাজনীতি কৰি আছে, সেই কথাটো অসমবাসীয়ে সকলোৱে গম পাইছে আৰু সেইবাবে সকলোৱে দাবী জনাইছে যে জুবিন দাক লৈ কমচে কম ৰাজনীতি নকৰিব। কিন্তু তথাপিও এতিয়ালৈকে কিন্তু ৰাজনীতি হৈ আছে, জুবিন দাক কোনো ধৰণৰ জাষ্টিছ দিয়া নাই। কিন্তু তাৰ মাজতে এগৰাকী যুৱতীয়ে মানে যিবোৰ মন্তব্য কৰিলে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক লৈ, আপোনাৰ চকু কঁপালত উঠিব আৰু যিবোৰ কথা উত্থাপন কৰিছে আচৰিত হ'ব আপুনি। গতিকে ভিডিঅ'টো সম্পূৰ্ণ শেষলৈ চাব। লগতে আপুনি কমেণ্টত লিখক জাষ্টিছ ফৰ জুবিন গাৰ্গ, কিন্তু হেছটেগ লগাই দিব পাৰিলে জাষ্টিছ ফৰ জুবিন গাৰ্গ আপোনালোকে কমেণ্টত লিখিব। আৰু এই যুৱতীগৰাকীয়ে খুব সুন্দৰকৈ মুখ্যমন্ত্ৰীক জাৰিছে, ক'বলৈ গ'লে বৰ বেয়াকৈ থৈছে। আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ শেষলৈ চাই থাকক। মই জুবিন আমি জুবিন বুলি ক'লে জুবিন হৈ নাযায়। মই জুবিন বুলি কৈ পেলাই তেওঁলোকে যদি দীঘলী পুখুৰী গছজোপা পিছদিনাখনে কাটিব পাৰিছে, তেনে মানুহ জুবিন হ'বই নোৱাৰে। যিজন মানুহে 30 দিন পাৰ হৈ গ'ল, জুবিন দা ঢুকোৱা 30 দিন পাৰ হৈ গ'ল, এতিয়ালৈকে ন্যায় দিব পৰা নাই। তেওঁ কেনেদৰে জুবিন হ'ব পাৰে আপোনালোকে জনাওকচোন। গোটেই পৃথিৱী লাগি আছে, গোটেই অসমবাসী লাগি আছে হেছটেগ জাষ্টিছ ফৰ জুবিন গাৰ্গ বুলি কৈ তথাপি আমি ইমান চেষ্টা কৰাৰ পিছত তেওঁলোকে কিয় বাক্সাত ইমান ভালদৰে ৰাখিছে তেওঁলোকক? কিয় সমাজত তেওঁলোকে এবাৰো ক'ব পৰা নাই যে এইকেইটা কাৰণে জুবিনৰ এনেকুৱা অৱস্থা হ'ল বুলি? কিয় ক'ব পৰা নাই? ইমান দিনে সিহঁত বুলিকে মই কৈছোঁ, ইমান দিনে তেওঁলোকে কিয় মোবাইলটো জব্দ কৰা নাছিলে? জুবিনৰ মোবাইলটোৰ পৰা তথ্য পালে হয়, কিয় সেইখিনি কাম কৰা নাছিলে? তেওঁলোকক কিয় পূজা বন্ধ দিয়া হৈছিলে? কিয় পূজা বন্ধ দিছিলে? ইয়াত কি মেলা লাগিছে? তেওঁলোকক পূজাৰ বন্ধ দিছিলে। পূজাৰ বন্ধত গোটেই এভিডেন্স যদি খতম কৰি দিয়ে, এতিয়া বাৰু কিবা এভিডেন্স বিচাৰি পাব নেকি? আমি কিমান দুখত আছো, আমি সকলো কিমান দুখত আছো। আমি সকলো মৰি আহিছো ইয়ালৈ। সকলোৱে আমি বিচাৰি আছো যে জুবিনৰ লগত যিখিনি হ'ল সেইখিনি ওলাওক। সাধাৰণ মানুহ নহয়, জুবিনে অসমৰ কাৰণে বহুতখিনি কৰি থৈ গৈছে। ভগৱানৰ অৱতাৰ হয়, সঁচা কথা। এজন মানুহ কেনেকে ভগৱান হ'ব পাৰে, আমি সেই কথা জুবিন দাৰ পৰা আমি গম পাইছো। এজন সাধাৰণ মানুহ কেনেকৈ ভগৱানৰ পৰ্যায়ত যাব পাৰে, সেই কথা আমি জুবিনদাৰ পৰা গম পাইছো। তেনে এজন জুবিনৰ কাৰণে সকলো মানুহ ন্যায়ৰ কাৰণে লাগি আছে। তেনে ক্ষেত্ৰত দিৱালীৰ বম ফুটাওক, এইটো বন্ধ কৰক, সেইটো বন্ধ কৰক, কোনটো জনগোষ্ঠীৰ ৰেচিঅ' বাঢ়ি গৈছে সেইবোৰত লাগিব লাগে নে ন্যায়ৰ ক্ষেত্ৰত লাগিব লাগে? আমি খুবেই আঘাত পাইছোঁ। আমি যিখিনি এক্সপেক্ট কৰি আছো যে আমাৰ মুখ্যমন্ত্ৰীজন আছে, তেওঁ এইখিনি আমাক জাষ্টিছ দিব লাগে বুলি আমি যিখিনি আশা কৰি আছো, সেই আশাখিনি যদি আমাৰ পূৰ্ণ নহয়, আমি কিন্তু খুবেই দুখ পাম। আৰু এইখন তেতিয়া অসমবাসী কি কৰিব পাৰে মই কিন্তু ক'ব নোৱাৰো। আৰু এইটো অসমবাসীৰ হাতৰ পৰা ওলাই যাব কিন্তু এইটো কথা। জয় জুবিন দা, জয় জুবিন। যুৱতীগৰাকীয়ে যিখিনি কথা কৈছে, আপোনাৰ মতে সেই কথাখিনি ভাল কথা কৈছে নে বেয়া কৈছে? আপোনাৰ মনত যিখিনি প্ৰশ্ন হৈ আছে, সেই কথাখিনি যুৱতীগৰাকীয়ে কৈছে নেকি বাৰু? বা আপোনাৰ মনৰ কথাখিনিৰ লগত যুৱতীগৰাকীৰ কথাখিনি মিল আছে নেকি? আপুনি কমেণ্টত জনাব পাৰে। আৰু লগতে জুবিন দাক লৈ আপুনি কি ভাবি আছে বৰ্তমান সময়ত? ন্যায় পাবনে নাপায়? আপুনি কি ভাবে কমেণ্ট কৰক।